নমস্কাৰ আপোনালোকে চাই আছে পিআই নিউজ লৈ আহিছো অন্য এক খবৰ অসম চৰকাৰৰ কৃতজ্ঞতা জ্ঞাপন পংকু বৰাৰ সদৌ অসম গাঁওবুঢ়া সংস্থাৰ সাংগঠনিক সম্পাদক গাঁওবুঢ়াসকলৰ দৰমহা ৬৫০০ৰ পৰা ৯০০০ টকালৈ বৃদ্ধি কৰাত চৰকাৰক কৃতজ্ঞতা জ্ঞাপন কৰে ২৬,০০০ ৰাজহ গাঁওবুঢ়াৰ হৈ কৃতজ্ঞতা প্ৰকাশ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ নেতৃত্বত যি চৰকাৰ আছে তেওঁলোকে আমাৰ কাৰণে যি উদ্যোগ গ্ৰহণ কৰিছে আজি সদৌ অসম গাঁওবুঢ়া সন্থাই আমি সেই উদ্যোগক তেওঁলোকক সন্মান জনাইছোঁ আমাৰ গাঁওবুঢ়াসকলক ক্ষুদ্ৰতম মাননিত আমি চলি আছিলোঁ গতিকে তেওঁলোকে আমাক যিখিনি আমাক সকাহ দিছে আজি এই কৰোনা মহামাৰীৰ ক্ষেত্ৰত আজি চৰকাৰৰ যিখিনি কষ্ট আমি সকলোৱে স্বীকাৰ কৰিব লাগিব আৰু গাঁওবুঢ়াসকলে সকলো ক্ষেত্ৰত সহযোগিতা কৰি আহিছিলে সেই গতিকে চৰকাৰে আমাক পুৰস্কাৰ হিচাপে যি পাৰিতোষিক ৬৫০০ টকাৰ পৰা ৯০০০ টকালৈ বৃদ্ধি কৰিলে তাৰ কাৰণে আমি অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমি মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াকো আজি সদৌ অসম গাঁওবুঢ়া সন্থাৰ তৰফৰ পৰা আন্তৰিক শ্ৰদ্ধা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ নেতৃত্বত যি চৰকাৰ আছে তেওঁলোকে আমাৰ কাৰণে যি উদ্যোগ গ্ৰহণ কৰিছে আজি সদৌ অসম গাঁওবুঢ়া খবৰটোৰ সৈতে ষ্টুডিঅ'ৰ মজিয়াৰ পৰা মই নয়না বিদায় লৈছোঁ চাই থাকিব পৰৱৰ্তী খবৰৰ বাবে পিআই নিউজ ৰাইজৰ দ্বাৰা ৰাইজৰ বাবে ধন্যবাদ